পুনৰ নমস্কাৰ দিলোঁ সমূহ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা বান্ধৱীসকল প্ৰথমতে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছোঁ লগতে হঠাতে আমি ফেচবুক লাইভত আহিব লগা হ'ল এইটো কাৰণত যোৱাকালি মন্ত্ৰীৰ কক্ষৰ পৰা আমাক মাতা হৈছিলে বিভিন্ন সমস্যাৰ আজিৰ ওপৰত আমিতো হাবুডাবু খাই আছোঁ সেইটো কাৰণত আমিও ততাতৈয়া কৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এটা সজাতি দলে মন্ত্ৰীৰ কক্ষত আলোচনাত বহিলোঁ আৰু তাত উপস্থিত আছিল মাননীয় আমাৰ ডিপাৰ্টমেণ্টৰ মাননীয় সঞ্চালক গৌৰীশংকৰ শৰ্মা ছাৰ আৰু অভিজিৎ সিনহা ছাৰ উপস্থিত আছিল বাইদেউৰ সৈতে গতিকে তাতে আমাৰ আলোচনা হ'ল 1 নম্বৰ আলোচনা হ'ল আমাৰ যি একত্ৰীকৰণ কৰা কৰ্মী আৰু সহায়িকাসকলৰ মানে সেৱাত কিবা বিজুতি ঘটা বুলি মানে উৰা বাতৰি ওলা বুলি কম নে কিয়ে কম এইটোত মানে আমিও বেয়া পাইছিলোঁ যে যদি এইটো হয় তেতিয়াহ'লে বৰ বেয়া হ'ব সেইটো কাৰণত বাইদেউৰ লগত প্ৰথমতে আলোচনা হ'ল যে এইটো কি ব্যৱস্থাত আছে একত্ৰীকৰণ কৰা কৰ্মী সহায়িকাসকলে সেৱা কৰে অলপতে টিভি যোগে কৈছে যে 50% দিয়া হ'ব আৰু কিন্তু গ্ৰেজুৱেশ্যন থাকিব লাগিব বুলি ঘোষণা কৰিছিলে তো এইটো ক্ষেত্ৰত আমি মানে অসম ৰাজ্যিকৰ নেতৃবৃন্দই অলপ ইতস্ত বোধ কৰিছোঁ এইটো কাৰণতে আমাক 2016 চনত যেটো সুপাৰভাইজাৰ নিযুক্তি হ'ল তাতে মেট্ৰিকুলেট ছোৱালীয়ে 10 বছৰ অৰ্হতাত সুপাৰভাইজাৰ হৈছিল কিন্তু এইবাৰ আৰু কিয় মানে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগে বুলি প্ৰশ্ন কৰাত তেখেতসকলে কৈছে যে এইটো কেন্দ্ৰৰ নিৰ্দেশনা আৰু কেন্দ্ৰৰ নিৰ্দেশনা আমি নুই কৰিব নোৱাৰো সেইটোৱে থাকিব বুলি ক'লে তথাপিও আজি মন্ত্ৰী মহোদয় মানে ডাইৰেক্টৰক কৈছে আমাৰ সঞ্চালক মহোদয়ক যে কিছুমান সৰু সুৰা কথা লৈ এওঁলোকে মোৰ তাতে আহিব নালাগে আপুনি অন্তত মাহত এওঁলোকক এবাৰ মাতি দিব এইটো কাৰণতে আমি অলপ আমাৰ ভাল লাগিল যে নহওক আৰু এটা ডাঙৰ কথা আলোচনা হ'ল সেইটো শেষৰ আলোচনাটো হ'ল মাননী বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হ'ল যে মাননী আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব তেতিয়া বাইদেৱে কৈছে যে অইনক যিমান দিছে চৰকাৰে তাতকৈ আপোনালোকক অলপ হ'লেও বেছি দিব আৰু অহা অক্টোবৰ মাহৰ 2 তাৰিখে ঘোষণা হ'ব ইতিমধ্যে আমাৰ 50 বছৰ হ'ব গতিকে 50 বছৰীয়া হয়তো আইচিডিএছৰ জন্ম দিৱসৰ দিনাখনেই এইটো ঘোষণা কৰিব গতিকে একেবাৰে আলোচনা বেয়া হোৱা নাই তাৰোপৰি বিভিন্ন সমস্যা অংগনবাড়ী কৰ্মী সহায়িকাত আছে এই সমস্যা সমাধানৰ কাৰণে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যত পৰনাস্তি চেষ্টা কৰি আছে সমস্যা সমাধানৰ কাৰণে লগতে 9 জুলাইত যি দেশজোৰা আমাৰ কাৰ্যসূচী এটা ৰখা হৈছে মই বিনম্ৰতাৰে অনুৰোধ জনাইছো অসমৰ সকলো প্ৰান্তৰ কৰ্মী সহায়িকা বান্ধৱীয়ে আমাৰো দাবী আছে এই দেশজোৰা কাৰ্যসূচীত সকলোৱে যাতে দলে বলে আহি কিনে মানে আমাৰ এই কাৰ্যসূচীটো সফল হোৱাত সহায় কৰে মই এইখিনিকে অনুৰোধ ৰাখিছো লগতে মোৰ লগত আমাৰ ৰাজ্যিক সংগঠনৰ সম্পাদিকা আছে তেওঁ দুখাৰমান ক'ব ধন্যবাদ নমস্কাৰ আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই পুনৰবাৰ ফেচবুক মাধ্যমেৰে সমূহ অংগনবাড়ী কৰ্মী সহায়িকালৈ বাৰ্তা লৈ আহিছোঁ আমি সংগ্ৰামী অভিনন্দন জনাইছোঁ আমি দীৰ্ঘদিনীয়া দাবীৰ ফলত আজি সন্মানীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ লগত আমি আজি 11জনীয়া বিষয়ববীয়া গ্ৰুপে আলোচনাত মিলিত হৈছোঁ আলোচনা আছিল আমাৰ বিভিন্ন সমস্যাৰ ওপৰত বিশেষকৈ যি কেন্দ্ৰবিলাক একত্ৰীকৰণৰ ফলত হোৱা সমস্যা হৈ আছে আমাৰ বান্ধৱীসকলে ভুক্তভোগী হৈ আছে সেই সমস্যা কথা আমি যোৱা 3 তাৰিখে আমাৰ সঞ্চালক মহোদয়ক জনাব গৈছিলোঁ সঞ্চালক মহোদয়ে ক'লে যে মন্ত্ৰী মহোদয়ৰ আপোনালোকে লগ ধৰক জনাওক সেই সূত্ৰে আমি যোৱা 9 জুনত আমি এখন আবেদন পত্ৰ দিয়া হৈছিল সেই আবেদন পত্ৰ সেইদিনা আমি লগ পোৱা নাই সন্মানীয় মন্ত্ৰী মহোদয়ক আমি তেখেতৰ লগত সাক্ষাৎ কৰাৰ কাৰণে এখন আবেদনো আমি দি আহিছিলোঁ তাৰ ভিত্তিত আজি তেখেতসকলে আমাক মাতিছে আলোচনাত আমি 11জনে মিলিত হৈছোঁ একত্ৰীকৰণৰ বিষয়ে প্ৰথম আমি আলোচনাত আনিছোঁ
এই একত্ৰীকৰণৰ ফলত যি সমস্যা হৈছে আমি সমগ্ৰ অসমৰ 33খন জিলাৰে আমি তেখেতসকলক অৱগত কৰিছোঁ আৰু এই সমস্যা অতি সোনকালে সমাধান কৰাৰ কাৰণে আমি তেখেতসকলক জনাইছোঁ আৰু তেখেতসকলে কৈছে যে নিৰ্দিষ্টকৈ কোন জিলাত কোন প্ৰকল্পৰ কোন কেন্দ্ৰত আপোনালোকৰ এই সমস্যা হৈছে আপোনালোকৰ ফালৰ পৰা এটা তথ্য দিয়াৰ কথা কৈছে গতিকে আমি আহ্বান জনাইছোঁ অংগনবাদী কৰ্মী সহায়িকা বান্ধৱীসকল জিলাৰ নেতৃবৃন্দ আপোনালোকে যাতে এই একত্ৰীকৰণৰ ফলত হোৱা কেন্দ্ৰত সমস্যাটো যাতে লিখিত আমাক দিয়ে আমি অতি সোনকালে আমাৰ সন্মানীয় অজন্তা বাইদেউক আমি দিব পাৰোঁ লগতে সহায়িকাৰ আপগ্ৰেডৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই দিম বুলি তেখেতসকলে 2017 চনৰ পৰা গাই আছে কিন্তু সেই নিৰ্দেশনাটো নিদিয়াৰ ফলত একাংশ বান্ধৱী আজি বঞ্চিত হ'ব লগা হৈছে সেই নিৰ্দেশনাও আমি অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰক বুলি আমি কৈছোঁ লগতে আমাৰ 50% মুখ্য সেৱিকা পদত নিযুক্তিৰ ক্ষেত্ৰত অতি সোনকালে পৰীক্ষা পাতি এই বান্ধৱীসকলক 50% পূৰ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলে কৈছিল যে এই ক্ষেত্ৰত BA পাছ বান্ধৱীসকলকে পৰীক্ষাত বহাব আৰু তাৰ ক্ষেত্ৰত আমি আবেদন জনাইছোঁ যে BA পাছ নহয় আমি মেট্ৰিক পাছ পৰাই আমি এই ব্যৱস্থাটো কৰিব লাগে বুলি আমি আবেদন জনাইছোঁ তেখেতসকলে এই ক্ষেত্ৰত কৈছে যে এইটো কেন্দ্ৰীয় চৰকাৰৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ সাৰ্কুলাৰ গতিকে আমাৰ কৰিব লগা একো নাই বুলি জনাইছে তেখেতসকলে কিন্তু আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ মন্ত্ৰী মহোদয় এই ক্ষেত্ৰত যাতে অসমৰ পৰা আমি যি ধৰণে বিচাৰিছোঁ এটা ৰিপৰ্ট যাতে কেন্দ্ৰীয় চৰকাৰক দিব বুলি আমি অনুৰোধ কৰিছোঁ লগতে মিনি কৰ্মীৰ যি পূৰ্ণাংগ কেন্দ্ৰৰ কৰ্মীৰ যি নিৰ্দেশনা ওলাইছে আমাৰ বহু বান্ধৱীসকলে ইতিমধ্যে কৰ্মীৰ কাম কৰি আছে কিন্তু তেখেতসকলক আজিলৈকে মাননি পোৱা নাই মাননি বৃদ্ধিৰ অৰ্ডাৰটো অতি সোনকালে দিয়ক আৰু তেওঁলোকক কৰ্মীৰ সমানেই মাননি দিয়াৰ ব্যৱস্থা কৰক বুলি আমি জনাইছোঁ লগতে আমি শেষত কৈছোঁ যে মাননি বৃদ্ধিৰ সংক্ৰান্তত আমি অসম ৰাজ্যিক অংগনবাদী সংগঠনে যি প্ৰস্তাৱ আমি উত্থাপন কৰি দাখিল কৰিছিলোঁ আৰু বিগত সময়ত আমাৰ সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ দিছিল মাননি বৃদ্ধিৰ সেই প্ৰস্তাৱ যাতে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উদ্যোগ কিমানখিনি আগবাঢ়িছে এই প্ৰশ্ন কৰিছিলোঁ আমি তেখেতে জনাইছে যে আপোনালোকৰ এই কথাটো অহা 2 অক্টোবৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব নিৰ্দিষ্টকৈ তেখেতে আমাক স্পষ্টকৈ কৈছে অতি উৎসাহেৰে আৰু কৈছে আশা বান্ধৱীসকলৰ মিড ডে মিল বান্ধৱীসকলৰ যিখিনি ঘোষণা কৰিছে তাতকৈ কিছু বৃদ্ধি কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি আমাক তেখেতসকলে জনাইছে তাৰোপৰি আমি কৈছোঁ যে এই ক্ষেত্ৰত বিশেষকৈ গৰমৰ বন্ধটো আমি বিচাৰিছোঁ গৰমৰ বন্ধৰ কাৰণে তেওঁলোকক আমি আবেদন জনাইছোঁ আৰু হয়তো তাৰ কাৰণে চিন্তা চৰ্চা কৰি পদক্ষেপ ল'ব সেইবিলাক সঞ্চালক মহোদয়ক দায়িত্ব দিছে আৰু আমি এটা কথা কৈছোঁ তেখেতসকলে আলোচনাতে কৈছে যে আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এককালীন সাহায্য দিয়াৰ উপৰিও আৰু বিশেষকৈ এককালীন পুনৰ যে কৰ্মী 1000 10,000 সহায়িকা 15,000 টকা দিয়া হ'ব বুলি কৰ্মী 15,000 টকা ক্ষমা কৰিব কৰ্মী 15,000 টকা সহায়িকা 10,000 টকা দিয়াৰ ঘোষণা কৰিছে সেইটো ব্যৱস্থা কৰিম বুলি তেখেতসকলে জনাইছে নিশ্চয় সেইটো ব্যৱস্থা কৰিলেতো ভালে হ'ব আমি ভাল পাইছোঁ আমি কিন্তু আমাৰ ফালৰ পৰা এটা কথা জনাইছোঁ যে আজি এককালীন সাহায্য দিছে এককালীন সাহায্যটো হয়তো 4 লাখ টকা 2 লাখ টকা হয়তো এসময়ত শেষ হ'ব তাৰ কাৰণে আমাক যাতে তেখেতসকলে বীমা আয়ুষ্মান ভাৰত কাৰ্ডৰ কথা উত্থাপন কৰিছিল আলোচনাত আনিছিল আমি কৈছোঁ যাতে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলে যাতে মাহত 2000 হওক বা 1000 হওক নিশ্চিতভাৱে অৱসৰ লোৱাৰ পিছত জীয়াই থকালৈ তেওঁলোকক মাহে মাহে এই পেঞ্চনৰ নিচিনাই পোৱাৰ কাৰণে ব্যৱস্থা কৰক বুলি এটা আমি আবেদন জনাইছোঁ লগতে আমি কৈছোঁ বীমা যি কৈ আছে আপোনালোকে এই ক্ষেত্ৰত আমাক যাতে আমি এককালীন সাহায্যৰ লগতে আমাক ESI সুবিধা যাতে কৰি দিয়ে
এই ক্ষেত্ৰত আপোনালোকে বিবেচনা কৰি আমাৰ কথাটো চিন্তা কৰিব বুলি আমি জনাইছোঁ। ESIৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে পায়, কিন্তু আমি কৰ্ম কৰিছোঁ, স্বেচ্ছাসেৱী হ'ব পাৰোঁ, কৰ্ম কৰিছোঁ, ESIৰ সুবিধা দি আমাক যাতে কৃতাৰ্থ কৰে বুলি আমি তেখেতসকলক কোৱা হৈছে। আজি আলোচনা ভালে হৈছে, নিশ্চয় আগন্তুক সময়তো হ'ব। আৰু আমাৰ সন্মানীয় মহোদয়ে কৈছে যে মাহে মাহে এখেতসকলৰ সমস্যাক লৈ যাতে আলোচনা কৰি এখেতসকলৰ সাধাৰণ সমস্যাবিলাক যাতে সঞ্চালক মহোদয় তাতে সমাধান কৰি দি এই আঁচনিখন জীয়াই ৰখাৰ কাৰণে, এই আঁচনিখন সুফল হৈ আগবাঢ়ি থাকিব, তাৰ কাৰণে তেখেতে আবেদন জনাইছে বা পৰামৰ্শ দিছে। আমিও সেই কথা কৈছোঁ। গতিকে সমূহ বান্ধৱীসকলকে আজিৰ আলোচনাৰ কথাটো আমি উত্থাপন কৰিলোঁ, কিন্তু আমি বিচাৰিছোঁ যে অঙ্গনবাদী কর্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰি দিয়া, ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰা, সামাজিক সুৰক্ষা প্ৰদান কৰা, কেন্দ্ৰীয় বাজেট বৃদ্ধি কৰা। এই ক্ষেত্ৰত এইটো কেন্দ্ৰীয় চৰকাৰে কৰিব। গতিকে অহা 9 তাৰিখৰ ধৰ্মঘট, এই ধৰ্মঘটত এই দাবী সন্নিবিষ্ট হৈ আছে। সকলো অল ট্ৰেড ইউনিয়ন ফেডাৰেশ্যনে যি আহ্বান জনায় এই ধৰ্মঘটত আমাৰ হৈ মাত মাতিব আহিছে। শ্ৰম সংহিতা বাতিল কৰা, ৰাজনৈতিক যি ব্যৱস্থা চলি আছে, দুৰ্নীতি হৈ আছে, এইটো ব্যৱস্থা যাতে নহয়, তাৰ কাৰণে এই প্ৰতিবাদীত 9 তাৰিখৰ প্ৰতিবাদীত সকলো কৰ্মী সহায়িকাই সহযোগিতা আগবঢ়াব বুলি আমি আহ্বান ৰাখি মই মোৰ কোৱাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। মোৰ লগতে আছে আমাৰ উপসভানেত্ৰী ভাগ্যলতা বাইদেউ, তেখেতক ক'বলৈ মই অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ বান্ধৱীসকল। আমাৰ ইতিমধ্যে সভানেত্ৰী আৰু সম্পাদিকা মহোদয়াই সুন্দৰভাৱে কথাখিনি অৱগত কৰিলে, আপোনালোকে নিশ্চয় বুজি পাইছে। আজি সঁচাকৈ আমি অকণমান আনন্দিতও হৈছোঁ, আলোচনা ভাল হোৱা বুলিও ক'ব পৰা হৈছোঁ আমি। যিহেতু আমি যিটো সমস্যাত ভুগি আছিলোঁ, যিটো চিন্তাই আমাক মানে কামুৰি আছিলে, একত্ৰীকৰণ বান্ধৱীসকলৰ কি হ'ব, যদি তেওঁলোকৰ এই সেৱাৰ পৰা যদি তেওঁলোকক আঁতৰাই পঠায় তেতিয়াহ'লে তেওঁলোকৰ কি অৱস্থা হ'ব, এই চিন্তাটোৱে সঁচাকৈ আমাৰ বহু কষ্ট দিলে। আজি আমি সেইটোৰ এক প্ৰকাৰ সমাধান হ'ল বুলি আমি ধৰি লৈছোঁ। যিহেতু তেওঁলোকৰ যদিও একত্ৰীকৰণ হৈছে, তেওঁলোকৰ কেতিয়াও এই কামৰ পৰা মানে বৰখাস্ত নকৰে, তেওঁলোকে কাম কৰিয়েই থাকিব 60 বছৰলৈকে। য'তে যেনেকৈ আছে বান্ধৱীসকল তেনেকৈ থাকিব পাৰিব। কিন্তু যদি কিছুমান বান্ধৱীক আমাৰ বহু দূৰলৈ নিছে, বোলে 5 কিলোমিটাৰৰ বাহিৰত, সেইখিনিয়ে কিন্তু আমাক জনাব লাগিব। তেওঁলোকক কিন্তু পুনৰ নিৰীক্ষণ কৰা হ'ব। আৰু যিসকল বান্ধৱীৰ বেনিফিচাৰীও আছে, কেন্দ্ৰ বনোৱাৰ ঠাই আছে, ৰাইজেও মাটি লিখি দিছে বা তেনেকুৱা আছে, গতিকে সেইখিনিক পুনৰ নিৰীক্ষণ কৰিব।